মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই পাঠ নম্বৰ ৩ৰ যি পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিৱৰ্তন, এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ আছিলে, সেই প্ৰশ্ন উত্তৰখিনি মই তোমালোকক এই ভিডিঅ'ত কৰাই দিছোঁ। ঠিক আছে, ইয়াত চোৱা ১ নম্বৰ প্ৰশ্ন কি কৈছে, তলত দিয়াবোৰৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন আছে, বায়ুমণ্ডল বুলিলে কি বুজা? এতিয়া বায়ুমণ্ডল বুলিলেনো আমি কি বুজো? আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, অজন, হাইড্ৰজেন গেছ আদি থাকে। ইয়াৰ উপৰি বায়ুত ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে। এইটো হ'ল ক নম্বৰৰ উত্তৰ। খ নম্বৰ প্ৰশ্নটো কি দিছে, ফলকবোৰ এবছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? উত্তৰ কি হ'ব, ফলকবোৰ এক বছৰত ১ৰ পৰা ১.৫ চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। গ নম্বৰ প্ৰশ্ন আছে, সাময়িক বতাহৰ বিষয়ে লিখা। উত্তৰ কি হ'ব, দিনটোৰ বিভিন্ন সময়ত বতাহ বয়। সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জল বতাহ, স্থল বতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ। মানে এই বতাহবিলাক হৈছে সাময়িক বতাহৰ উদাহৰণ। নেক্সট কুৱেশ্যন কি আছে, বালিস্তূপ কি? উত্তৰ কি লিখিবা, মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি কৰে। তাকেই বালিস্তূপ বুলি কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন কি, অশ্বক্ষুৰাকৃতি হ্ৰদ কি? খৰালি কাল উত্তৰ, খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাঁজে ভাঁজে নদী বৈ থাকে, কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাঁজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাঁজটোৰ মুখত বালি জমা হয় মূল নদীৰ পৰা বিচ্ছিন্ন হৈ আৰু ভাঁজটো বিল বা হ্ৰদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। অক্স বো লেক, ইংৰাজীত বলকে অক্স বো লেক। ২ নম্বৰ দিছে, শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। তলৰ কোনবিধ গেছ আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই ইয়াত উত্তৰটো লিখি দিছোঁ। গ নম্বৰ হ'ব উত্তৰ গ, অজন। খ নম্বৰ কৈছে কি চোৱা, হিমবাহৰ অৱক্ষেপণবোৰৰ নাম হ'ল প্লাৱনভূমি নে কাঠফুলাৰ দৰে শিলা নে গ্ৰাব? উত্তৰ কি হ'ব, গ্ৰাব। ৩ নম্বৰ প্ৰশ্ন কি দিছে চোৱা, পানীৰ ৰূপত পৃথিৱীৰ পৰা অধুক্ষেপণৰ নাম কি হ'ব? পানীৰ ৰূপত যিটো পৃথিৱীৰ পৰা অধুক্ষেপণ হয় সেইটো কি? বৰষুণ নে মেঘ নে বৰফ? এনচাৰ কি হ'ব, বৰষুণ। ৪ নম্বৰ প্ৰশ্ন দিছে, কাঠফুলা আকৃতিৰ শিল পোৱা ঠাই। কাঠফুলাৰ আকৃতিৰ যিটো শিল পোৱা যায় সেই ঠাইটোৰ নাম কি? মৰুভূমি নে নদী উপত্যকা নে প্লাৱনভূমি? উত্তৰ কি হ'ব, মৰুভূমি। মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটি হ'ল মেছস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ। উত্তৰ কি হ'ব, ট্ৰপোস্ফিয়াৰ। উত্তৰ কি হ'ব, ট্ৰপোস্ফিয়াৰ। তাৰপিছত ৬ নম্বৰ কি দিছে, অশ্বক্ষুৰাকৃতিৰ হ্ৰদৰ সৃষ্টি হোৱা ঠাই ক'ত? এই অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হয়। উত্তৰ কি হ'ব, নদী উপত্যকা। ক'ত সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীসকল, নদী উপত্যকা। নেক্সট দিছে, বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। এই বাওঁফালৰ কথাৰ লগত তুমি সোঁফালৰ কথাখিনি মিলাব দিছে। এইটো হৈছে প্ৰশ্ন, মই উত্তৰ দি তলত মিলাই দিছোঁ চোৱা। বাণিজ্য বতাহৰ লগত কি হ'ব? ঙ নম্বৰটো হ'ব নিয় বতাহ। হিমবাহৰ লগত উত্তৰ কি হ'ব, বৰফৰ নদী। লুৰ লগত হ'ব কি, স্থানীয় বতাহ। সৰ্পিল গতি নদীৰ মধ্য অংশ। ষ্ট্ৰেটোস্ফিয়াৰ অজন স্তৰ। ঠিক আছে, নেক্সট কি কৈছে চোৱা, কাৰণ দৰ্শোৱা 50টা মান শব্দৰ ভিতৰত কি কাৰণত হয় সেইটো তুমি কাৰণ দৰ্শাব লাগে। সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। এতিয়া কিয় নুশুকায় সেই কাৰণটো তুমি লিখিব লাগিব। সেইটোৱে কৈছে যে কাৰণ দৰ্শোৱা।
তো আমি কেনেকৈ লিখিম? সেমেকা বতৰৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প ভৰি থাকে। তলত জলীয় বাষ্প সিক্ত বায়ুৰে তিতা কাপোৰৰ পৰা জলীয় বাষ্প শুহি লোৱাত সময় লয়। সেয়ে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। নেক্সট কি কৈছে চোৱা, প্লাৱনভূমিবোৰ বৰ সাৰুৱা। নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অঞ্চলত পতিত হয়। এইবোৰ প্ৰতি বছৰে নদী দুয়ো পাৰত জমা হৈ একোখন বিস্তৃত সমভূমিৰ সৃষ্টি কৰে। এনেকুৱা সমভূমিক প্লাৱন সমভূমি বোলে। নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত অৱশিষ্ট জাবৰ-জোথৰবোৰ দুয়োপাৰে জমা হৈ প্লাৱনভূমিৰ মাটি যথেষ্ট পলসুৱা কৰে। সেয়ে প্লাৱনভূমিবোৰ বৰ সাৰুৱা। বুজিছানে কিয় সাৰুৱা? কৈছে যে নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অঞ্চলত পতিত হয় আৰু এইবোৰ কি কৰে? প্ৰতি বছৰে নদীৰ দুয়ো পাৰতে জমা হৈ একোখন বিস্তৰ সমভূমিৰ সৃষ্টি কৰে আৰু এনেকুৱা সমভূমিক প্লাৱন সমভূমি বোলে। আৰু নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰি শিলৰ টুকুৰা, গছ-গছনি এইবিলাকো দুয়োপাৰে জমা হৈ প্লাৱনভূমি পলসুৱা কৰে। নেক্সট কি কৈছে চোৱা, মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ। ভূপৃষ্ঠৰ শুকান মৰুভূমিৰ অঞ্চলত বিচূৰ্ণী ভৱনৰ দ্বাৰা শিলবোৰ চূৰ্ণ বিচ্ছিন্ন হৈ পৰি থাকে। বতাহে এই পদাৰ্থবোৰ উৰুৱাই নি এঠাইত জমা কৰে। বতাহে অতি পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে, কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হয়। এনে কাৰ্য্যৰ ফলত কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে। নেক্সট কুৱেশ্যন কি? বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল। কিয় শীতল? সেইটো কাৰণ দৰ্শাব লাগে। উত্তৰ আমি কেনেকৈ লিখিম? বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনে পোনে বা লম্বভাৱে পৰে বাবে সেই অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি। তোমালোকে জানাই বিষুৱ অঞ্চলত কি হয়? সদায় সূৰ্যৰ পৰা সূৰ্যৰ ৰশ্মি লম্বভাৱে পোনপটীয়াকৈ পৰে। সেইকাৰণে কি হয়? লম্বভাৱে পৰাৰ কাৰণে বিষুৱ অঞ্চলত সদায় গৰম থাকে। আনহাতে বিষুৱৰ পৰা দুই মেৰুৰ ফালে ক্ৰমে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে সেই অঞ্চলবোৰৰ বায়ুমণ্ডল শীতল। ঋতুভেদেও পৃথিৱীৰ উপৰিভাগৰ উষ্ণতাৰ তাৰতম্য ঘটে। যেতিয়া যিখন ঠাই সূৰ্যৰ সন্মুখীন হয় তাত জহকাল আৰু সূৰ্যৰ পৰা আঁতৰি গ'লে সেই ঠাইত শীতকাল হয়। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? বুজি পাইছে নিশ্চয়? এতিয়া যিমানখিনি প্ৰশ্ন উত্তৰ আছিলে মই ধুনীয়াকৈ তোমালোকক বুজাইও দিলোঁ, লিখাই দিছোঁ। এইখিনি তোমালোকে নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে? আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিবা। ঠিক আছে, থেংক ইউ। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা।